पंजाब सिंध गुजरात मराठा कावेरी उत्कल गंगा विंध्य हिमाचल जमुना गंगा उज्जल जलधि तरंगा तब शुभ नामे जागे तब शुभ आशीष मागे गाहे तब जय गाथा जनगण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे। তার কারণে সচেষ্ট হয়েছিল আর সেই মর্মে মোহনদাস করমচাঁদ গান্ধী 1921 চনত ভাৰতলৈ আহিল আৰু তেখেতে কংগ্ৰেছ দলৰ নেতৃত্ব ল'লে আৰু স্বাধীনতা আন্দোলনৰ এটা নতুন ৰূপ পালে। 1920 চনত আহিছিল, 1920 চনত আহি কংগ্ৰেছত জইন কৰিছিল আৰু এই স্বাধীনতা আন্দোলন আৰু শক্তিশালী হল আৰু একজন ব্যক্তিত্বৰ কাৰণে হল সুভাষ চন্দ্র বসু। এই সুভাষ চন্দ্র বসু তেখেতে আমি সকলোৱে জানো কেইদিনমান আগত তেখেতৰ জন্মদিন পালিত হৈছে যোৱা 23 জানুৱাৰী। পিতৃ আজ্ঞা পালনাৰ্থে তেখেত কেতিয়াও ব্ৰিটিছৰ গোলামী নকৰে বুলি সৰুৰে পৰা সি ভাবিছিল। তথাপিও পিতৃ আজ্ঞা পালনৰ বাবে তেখেতে বিলাতলৈ গৈছিল ICS পঢ়াৰ কাৰণে আৰু সুখ্যাতিৰে তেখেতে যদিও ইংলেণ্ডিয়ানসকলে কৈছিল যে তেতিয়া 2-3 মাহ গুচি গৈছে টাইম কৈছিল এই সময়ত গৈ আৰু সুভাষে নোৱাৰে ICS পাছ কৰিব, কিন্তু দেখা গ'ল যে ই সেই বেচত